পৰং পৰমাৰ্থ বিদা শুভ নাশ কৰং হৰি ৰাম ৰাম। ৰঙিয়া মৰাণজানা ভৈৰা হাতীখোলা পথাৰত এতিয়া উখল মাখল পৰিৱেশ। কাৰণ ৰঙিয়া মৰাণজানা ভৈৰা হাতীখোলা পথাৰত প্ৰথমবাৰৰ বাবে অহা 9 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলৈ গৈ আছে 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। অধিৱেশনক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰতিটো আঞ্চলিকৰ পৰা বাপ বান্ধৱ তথা আই মাতৃসকলে আহি নৰাকাটি শিবিৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। চাৰিওফালে এক উখল মাখল পৰিৱেশ। এইফালে নৰাৰে সাজি উলিওৱা হৈছে গুৰুজনাৰ অস্থায়ী নামঘৰ। গুৰুজনাৰ আশীষ বিচাৰি বিভিন্ন অঞ্চলৰ পৰা আই মাতৃ তথা বাপ বান্ধৱসকলে নামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। হৰি নামেৰে মুখৰিত হৈ পৰিছে ভৈৰা হাতীখোলা পথাৰৰ পৰিৱেশ। আনহাতে খাদ্য প্ৰস্তুত কৰাৰ বাবে একেলগে জ্বলিব 5 শতাধিকতকৈ অধিক চৌকা আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় 30 লক্ষাধিক বাপ বান্ধৱ তথা আই মাতৃসকল উপস্থিত থকাৰ বিপৰীতে 5 লাখৰো অধিক বাপ বান্ধৱ তথা আই মাতৃসকলে গ্ৰহণ কৰিব মহাপ্ৰসাদ। ইয়াতে আমাৰ অধিৱেশনত এইবিলাক চাবৰ কাৰণে আহিছোঁ। নামঘৰত তাতে সেৱা ল'লোঁ। কিমানজন আহিছে আপোনালোকে? আমি 6 জন। 6 জন আহিছে। কেনেকুৱা লাগিছে আহি? ভাল লাগছে। এই পৰিৱেশটো কেনেকুৱা ভাল লাগিল। ভাল লাগিছে। আমি এই পৰিৱেশতে ডাঙৰ হোৱা আৰু আমাৰ গোটেইখিনি আমি আইসকল গোটেইখিনি আমি ভাল পাওঁ আৰু। অধিৱেশনটো আহি আছে, কিছুদিন নাই আহিবনে অধিৱেশনলৈ? আহিব লাগিব যদি ভগৱান নাই। আপোনালোকৰ বয়সো হৈছে, তথাপিও মানে অহাৰ কাৰণে ইচ্ছা আছে আৰু। শেষত কি ক'ব আপুনি? ৰাইজক কি ক'ব? ৰাইজক আৰু ধন্যবাদ দিম আৰু কি কৰিম। আমিতো এইবিলাক কৰিবই নোৱাৰোঁ, তেওঁলোকে এইবিলাক কৰিছে, ইমান ভাল লাগছে। এটা সমাৱেশ মানুহ বহুত হৈ আছে আৰু হ'ব পিছতো, যদি ভগৱানে আনে আৰু আহিম আৰু। জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকল, আমি আচলতে ইয়াতে 93 বাৰ্ষিক অধিৱেশন ভাগি মৰাণজানা হাতীখোলা ভৈৰা পথাৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ফেব্ৰুৱাৰী মাহৰ 9, 10, 11 ফেব্ৰুৱাৰীত। গতিকে আমাৰ ইয়াতে 35টা উপসমিতি আছে আৰু 35টা উপসমিতিয়ে সুন্দৰভাৱে কাম কাজ কৰি আছে, চলাই আছে আৰু আমাৰ বেছিদিন নায়েই। আমি সন্তুষ্ট যে সকলোৱে ইয়াতে ৰঙিয়া অঞ্চলৰ সকলো ধৰ্ম মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে আমি সহযোগ সম্পূৰ্ণভাৱে পাইছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকেও ইয়াতে আমাৰ সম্পূৰ্ণভাৱে ইয়াতে যিটো মানে প্ৰসাৰ এইটো নিশ্চয় কৰিব আৰু আমি ইতিমধ্যে প্ৰায় 30 লক্ষ ভকতক আদৰিবলৈ আমি সাজু হৈ আছোঁ। বিভিন্ন অঞ্চলৰ পৰা আহিছে। বিভিন্ন অঞ্চলৰ পৰা আহিব। আমাৰ ইয়াতে 54খন জিলা আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে। এই 54খন জিলাৰ বিভিন্ন অতিথি আহিব ইয়াতে। আমাৰ 54খন জিলাৰ জিলা সভাপতি সম্পাদকসকল আহিব। তাৰপিছত মূলৰ কাৰ্যকলাপ সদস্যসকল আহিব, সদস্যবিলাক আহিব। বাকী আৰু বিভিন্ন অতিথি আমাৰ ইয়াতে আমন্ত্ৰণ জনোৱা হৈছে সভালৈকে, গতিকে সকলো ইয়াত আহিব। আমি প্ৰস্তুতি প্ৰায় 70% সম্পূৰ্ণ হৈছে, বাকী 30% আছে। এইখিনি চাগে 2-4 দিনৰ ভিতৰতে শেষ হ'ব। কিমানটা আঞ্চলিক মানে ইয়াতে 13টা আঞ্চলিক আছে আমাৰ, 13টা আঞ্চলিক আৰু 225খন প্ৰাথমিক আছে, প্ৰাইমেৰী আছে। হয়, ইতিমধ্যে নৰা কটা কামটো শেষ হৈছে। শিবিৰৰ কামো প্ৰায় ত্ৰিপাল লগাই আছে এতিয়া। আগতে শিবিৰ বনাইছিলে, ত্ৰিপালবিলাক লাগিছেই আৰু কেন্দ্ৰীয় ভঁৰালো ইতিমধ্যে মানে আৰম্ভ শেষেই হৈছে। তাতো মানে ভঁৰালৰ আহি গৈছে বস্তুবিলাক, আমাৰ যোগাৰবিলাক। নামঘৰ দেখিছে, সুন্দৰ নামঘৰটো ইয়াতে সুন্দৰভাৱে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমাৰ বিশেষ শিবিৰৰ কাম চলি আছে, 2 দিনতে বিশেষ শিবিৰৰ কামখিনি সম্পূৰ্ণ হ'ব আৰু ৰভা মঞ্চ এইবিলাকৰ কামো চলি আছে। দ্ৰুতগতিত কাম চলি আছে, দিনে নিশাই কাম চলি আছে। ইয়াতে চৌকা প্ৰায় 500মান চৌকা হ'ব। ইয়াতে 500মান চৌকা হ'ব। 500 চৌকাৰ ভিতৰত আমাৰ আৰু ৰন্ধন ভোজনৰ হলত মানে এফালে 10,000 মানুহে ভাত খাব, এফালে 10,000 খাব, একেলগে খাব পাৰিব। আৰু কিমানমান হ'ব এনে? আমাৰ অতিথি আমাৰ প্ৰায় আমি 30 লক্ষ আমাৰ বাজেট ধৰা আছে।
30 লক্ষই ভাত খাব নোৱাৰে বাৰু প্ৰসাদ ল'ব নোৱাৰিলেও কিন্তু ইয়াতে 30 লক্ষমান ভকত বৈষ্ণৱ আহিব বুলি ভাবিছোঁ আমি আমাৰ সংগী আনা সংগীৰ কোনো কথা নাই আমি আগতে কৈছোঁ যে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানে ভকত বৈষ্ণৱে ইয়াতে কৰ্মকাণ্ড বুলিও কথা নাই সকলোৱে ইয়াতে সহযোগ ৰাখিছে মুখ্যমন্ত্ৰী অহা কথা আছে মুখ্যমন্ত্ৰী আহিব প্ৰথম দিনা আহিব প্ৰথম নাহিব মুখ্যমন্ত্ৰী আহিব শেষৰ দিনা আহিব হয় 1 তাৰিখে আহিব হয় শেষত কি ক'ব আপুনি মানে শেষত আমি এইটো কথা কৈছোঁ যে আমি মানে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা মানে নিবেদন কৰিছোঁ এইটোৱেই যাতে সুকলমে অনুষ্ঠান ভাগি পাৰ হৈ যায় ৰঙিয়াৰ গৌৰৱ মানে যাতে অসুৰটোত ৰাখিব পৰা যায় সেইটোৱে কামনা কৰিছোঁ আৰু 2000 চনত আমাৰ সুন্দৰ সৰ্বাংগ সুন্দৰ হৈছিলে ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম